কাজিৰঙাত এইবাৰ এটা কৃষি পৰ্যটন আৰম্ভ কৰিব খুজিছোঁ। কাজিৰঙালৈ অহা পৰ্যটকসকলক আমি বেলেগ বেলেগ নতুন সোৱাদ দিব খুজিছোঁ। এইবাৰ বহুত খেতি কৰিছোঁ। এইয়া ৰঙালাও দেখিলে, ভিউ পইণ্ট ৰিজৰ্টত আহিলে পিয়ৰ ৰঙালাও খাবলৈ পাব। আমাৰ অৰ্কিড আছে কঁহৰাত, অৰ্কিড উদ্যানলৈ পঠাই দিছোঁ। তালৈ পঠাই তাত বৰ্তমান এতিয়া চলি আছে। হয়। অহা বছৰ আকৌ আহিব ইয়ালৈ, নিশ্চয় যিটো নিশ্চয়। ৰখিয়ে থাকে। তাকে মই ইয়াক অলপ মানে নতুনকৈ এটা হেৰি কৰিম ভাবিছোঁ। আমাৰ ধৰক আমি যেনেকৈ আহিছোঁ এতিয়া, ইয়াত আকৌ ধুনীয়াকৈ আমাৰ গাড়ী চাড়ী পাৰি দিম, তলত চকী টকী ধুনীয়াকৈ দি দিম। আচ্ছা, এইটো কি টঙি ঘৰ বুলি কয়? টঙি ঘৰ, টঙি ঘৰ। ভিউ পইণ্ট ৰিজৰ্টৰ গাজৰ কিন্তু আৰু ডাঙৰ হ'ব, আৰু ডাঙৰ হ'ব, কোমলীয়া হৈ আছে। আপোনাৰ ৰিজৰ্টখনৰ নাম কাঞ্চনজুৰি ভিউ পইণ্ট ৰিজৰ্ট। অখিল গগৈদেৱে আৰু তেখেতৰ বন্ধু এজনে বাবা মহন্ত, দাদা আমি বিচাৰি বিচাৰি আহিলোঁ শিৱসাগৰৰ পৰা দেই, লগ পাই ভাল লাগিলে। হয়, এইখনে আচলতে, এইখন চাওক, এয়া হয়, দুইজনে এখন এগ্ৰিকালচাৰ এণ্ড টুৰিজিম খুলিছিলে একদম কাজিৰঙাৰ ভিউ পইণ্টৰ ঠিক সন্মুখত। আৰু ভিউ পইণ্ট ৰিজৰ্ট বুলি পাব। আমাৰ শিৱসাগৰ ফালৰ পৰা যদি আপুনি আহে, লেফ্ট ছাইডে পাব। আহি সোঁ ছাইডে এটা ভিউ পইণ্ট আছে, সেই ভিউ পইণ্টটোৰ ঠিক সন্মুখতে দেখা পাব ভিউ পইণ্ট ৰিজৰ্ট বুলি। আৰু এতিয়া মই সেই বাবাদাৰ লগত, মই বাবা মহন্ত দাৰ লগত আচলতে বাবাদাৰ লগতে আছোঁ। এনেকৈ আপোনালোকে দেখা পাব। আৰু আমি ভিতৰলৈ এতিয়া সোমাই গৈ থাকিম, কথা পাতি গৈ থাকিম। কেতিয়াৰ পৰা প্ৰজেক্টটো আৰম্ভ হৈছে? এইটো আমি নৱেম্বৰ 10 তাৰিখে লৈছোঁ। আচ্ছা আচ্ছা, অঁ, বেছি দিনো আমাৰ হোৱা নাই, প্ৰায় 2.5 মাহমান হৈছে। 2.5 মাহমান হৈছে ন? অঁ, তাকে এইটো আপুনি আৰু পাৰ্টনাৰশ্বিপত আছে নে অকলে কৰিছে আপুনি? মানে অখিল আছে লগত। আচ্ছা আচ্ছা, হয় হয়। তেখেতৰ প্ৰেৰণাতে মই এইখিনি কৰিব পাৰিছোঁ। খুব সুন্দৰ। তেখেতে যদি মোক এইখিনি নক'লেহেঁতেন মই এইখিনি কৰিব নোৱাৰিলোহেঁতেন। হয় হয়। নাই, বাবাদা বুলি মই নামটো শুনিলোঁ, একচুৱেলি তেখেতৰ ভিডিঅ' চাইহে মই আহিছোঁ। আৰু আহিয়ে ৰেচপন্সটো খুব ধুনীয়া পাইছোঁ। অকণমান মই গাড়ীখনকে সজাই লৈছোঁ, সেইটো কাৰণে বোলো বনাই মেলি খাবলৈ দিব নাই। সেই ভিডিঅ'টো মোক কৈছিলে নহয়, ৰাইজক কৈছিলে যে আহিব ৰাইজে বনাই মেলি খাব, কেম্পিং কৰিব, আমাক বনাবলৈ দিলেও দিব, মাছ ধৰি খাব, এনেকুৱা ধৰণৰ কি কি ব্যৱস্থা আছে এতিয়া? গোটেইখিনি আমাৰ আছে। আপুনি ধৰক আমাৰ বাৰীখন যদি সোমাই যাওঁ, তেতিয়া আমাৰ গোটেই শাক পাচলিখিনি আছে। যদি আপুনি কয় মোক লাও এটা লাগে, আচ্ছা, লাওটো আমি ছিঙি দিব পাৰিম আপোনাক। পুখুৰীত মাছ আছে, মাছটো আপুনি ধৰোঁ বুলি কয় ধৰি ল'ব পাৰে। আচ্ছা, তাত বিলাহী আছে, ধৰক বিলাহী দি এসাঁজ খাওঁ, ধনিয়া লাগে ধনিয়া এসাঁজ লৈ পেলাই খাব পাৰে। যদি কয় নিজেই বনাই খাওঁ, খাব পাৰে, কিন্তু গোটেইখিনি সুবিধা আছে। এতিয়া আমাৰ বেঙেনা লাগি আছে, বেঙেনা লাগি আছে। দিবৰ পৰা পাছত হৈছোঁ আৰু বেঙেনা। কালিৰ পৰা আমি আৰম্ভ কৰি আমি 8 কেজিমান দিছোঁ কালি প্ৰথম। আচ্ছা, এইটো বিক্ৰী কৰিছে? হয়, কোনোবাই ইয়াত আহি বনাই মেলিও খাব পাৰিব বা বিক্ৰীও কৰিছে, নহয় জানো? মই বাৰীখনো দেখাম দাদাৰ লগত গৈ আহিলোঁ যেতিয়া, কাৰণ নগাঁৱলৈ যাম, সোনকালে বনাই মেলি খাই যাম। কিন্তু দাদাহঁতৰ পৰা আজি নাখাওঁ, বেলেগ এদিন খাম, তেওঁলোকৰ সোৱাদো ল'ম, কাৰণ সময় কম। বাৰীখনো চাম, ব'লকচোন ভিতৰলৈ। আৰু এতিয়া এইবোৰ কটেজ নে কি এইবোৰ আছে? যিটো আমি কটেজ বনাই আছিলোঁ, হয়, কাৰণ ছিজনটো গুচি গ'ল, গতিকে এতিয়া আমি অফ কৰি থৈছোঁ এতিয়া বৰ্তমান। আচ্ছা, ছিজনত যদি বনাই থাকিলে ধৰক টুৰিষ্টৰ অকণ মানে অসুবিধা এটা হয়, আমি তেওঁলোকক মানে শুশ্ৰূষা কৰাত, সেইটো আমি বৰ্তমান বন্ধ কৰি ৰাখিছোঁ। এনেই আমাৰ 5টা ৰুম আছে। আচ্ছা, এইটো কি হয়? এইটো থাকিব পৰা ব্যৱস্থা আছে তোমাৰ, কটেজ এটা। এইটো কটেজ এটা। কটেজবোৰৰ ৰেণ্টবোৰ কেনেকুৱা? বেছি নহয়, এইটো আমাৰ 2000 টকা। আচ্ছা, জোতাযোৰ খুলি লওঁ, এনেই লেতেৰা নকৰোঁ দিয়ক। আচ্ছা, এইটো ন? ধুনীয়া আছে, 2000 টকা ঠিকেই দেখিছোঁ। আৰু লেট্ৰিন বাথৰুম এইফালে আছে ন? ঠিকে আছে, এপাক দেখুওৱা। চাফ চিকুণ, চিন্তা কৰিব নালাগে, ৰাইজ আহিব পাৰে। কাষৰ ৰুমটো কি? সেইটো এটাই ৰুমে, সেইটোত আমাৰ স্পেচ অকণ বেছি। এই কাষত থকাটো? কাষত থকাটো আমাৰ ইয়াৰে আছিলে। এইটো আমাৰ এটাই আছিলে, ৰুমকেইটা মানে এইটো আমি অলপ VIP কৰি দিম ভাবিছিলোঁ, সেইকাৰণে এইটো মই বেলেগ কৰি দিলোঁ।
এতিয়া আপোনাৰ এইটো ব্যৱহাৰ কৰিব পাৰি পাৰি সেইটো চাই যাওঁ এইটো সিটিং ৰুম হয় ইয়াত বহিব পাৰিব এইটো সিটিং ৰুম ধুনীয়াকৈ হয় কথা বতৰা পাতিব পাৰিব আলোচনা কৰিব পাৰিব এইটো ন এইটো অকণ আহল বহল আছে আমাৰ এইটো অকণমান আহল বহল ইয়াত কোনোবাই যদি বনাই খাওঁ বুলি কৰে ধুনীয়াকৈ নিজেও বনাই খাব পাৰে ধুনীয়াকৈ আমাৰ এইটো পাকঘৰৰ নিচিনা পাকঘৰ ব্যৱস্থাও আছে হয় হয় এইয়া চাওকচোন আলনা আছে ধুনীয়া ইনভাৰ্টাৰ ব্যৱস্থা আছে ন আছে ঠিকে আছে এফালেতো লেট্ৰিন বাথৰুম আৰু একেটাই নেদেখাওঁ বাকী এইটো এটা এক্সট্ৰা জেগা দেখিলোঁ সিফালে এইটো ৰুম বেডৰুম হয় এনেকুৱা বেডৰুম টোটেল কেইটা আছে দাদা মোৰ এটা 5টা আছিলে এটাত মই নিজে ইউজ কৰি আছোঁ নিজক লাগিবই ধৰক মোৰ ধৰক ষ্ট'ৰ হিচাপে গতিকে এতিয়া আমাৰ 4টা বৰ্তমান আছে এই লোকেশ্যনটো চাওক এই বেক চাইডে টেণ্ট আছে এয়া চাওক টেণ্ট পিছফালে তেখেতৰ যিবোৰ ৰুম আছিলে সেই ৰুমবোৰ মই দেখাই আহিলোঁ 4টাকৈ ৰুম আছে আৰু এখন বাৰী আৰু তাতে আমি গাড়ীখনতে বনাইছোঁ দাদাই অনুমতি দিয়াৰ বাবে আৰু বেলেগ ৰাইজ আহিলেও এইখিনি সুবিধা পাব কথাৰে বতৰে সকলোখিনি খুব ধুনীয়া ৰেছপন্স পাইছোঁ খুব ভাল লাগিছে কথাবিলাক কাৰণ আমাৰ অসমীয়া এজন ব্যক্তি ঠিক আছে এই টেণ্টবোৰ দাদা কেনেকৈ আপোনালোকে দিয়ে এতিয়া এইবোৰ ইয়াত আমি পাৰ নাইট হিচাপে দি দিওঁ হয় মানে 2জন থাকিব পাৰে এটা এনে ধৰক খোৱা বোৱা ইনক্লুডিং যদি আমি কৰিবলৈ যাওঁ তেতিয়া 3000 আমি লওঁ মানে যিটো আমাৰ আছামিজ থালিটো মাছ মাংস এইটো তেওঁলোকৰ এক্সট্ৰা হয় 2000কে আমি দিওঁ 2000কে এইটোৰ দাম আৰু খোৱা বোৱা বেলেগ যদি বোলে তাৰ লগত ইনক্লুডছ থাকে 3000 ঠিক আছে সম্পূৰ্ণ কিন্তু অৰ্গেনিক দেই আমাৰ এইবোৰ ন ইয়াত আমাৰ লোকেল মাছ আছে মাগুৰ মাছবিলাক এইটো মামা চগিয়ক লোকেল মাছ এইবোৰ ন বাবু এইটো অলপ লৰাই দিছোঁ মাছবিলাক মানে লোকেল মাছ আহে কৈছে আমাক এই লোকেল মাছ এইটো লাগে এই মাছটো খাম হয় এতিয়া ধৰি পেলাই আমি দিওঁ এইটো লৰাব পাৰি লৰাব পাৰি থৈছোঁ আচ্ছা এইটো মেটেকা আৰু পুনি চাগে ন পুনি আছে মানে ঠাণ্ডাত মানে তেওঁলোকক এই পুনিটো দিব লগা হয় নহ'লে মৰি যায়গৈ অলপ লৰাই দিছোঁ মাছবোৰ উলিয়াই দিয়ে ইয়াত সহজতে ধৰিব পাৰিব ৰাইজে সোৱাদটো ল'ব পাৰিব ধুনীয়াকৈ ধৰক যদি ক'ৰবাত ভেবেলিলতা দি খাওঁ নৰসিংহ দি খাওঁ যেনেকৈ ধৰক কৰে আৰু ৰাইজে পুৰা অসমীয়া থলুৱা খাদ্য আৰু ঠিক আছে হ'ব দিয়ক আমি আগলৈ যাওঁ এয়া জাতিলাও এই হ'ব এইটো বেলেগ কিবা নহয় আমাৰ জেনেৰেল জাতিলাও একদম লোকেল এইটো এইয়া জাতিলাও আপোনালোকে ছিঙি আনি নিজে বনায়ো খাব পাৰে তেওঁবিলাকক ক'লে তেওঁবিলাকেও বনাই দিব হয় অমিতা আছে গছৰ সিফালেও আছে ইফালেও আছে লাগিবলৈ লৈছে চাগে এইজোপা মতা গছ বুলি কয় কিন্তু লগা নাই তাক মানে খুলুং কৰিছোঁ কিন্তু এইবিলাকত লাগি আছে এইবিলাক আছে মোৰ যিটো খাৰ বনাওঁ আমি অমিতা খাৰটো সেইটো বনাই দিওঁ সৰিয়হ ইয়াতে কৰা হয় লাই কিছুমান বৰ সুন্দৰ লাগিছে লাই চাটনি আপুনিতো চাইনিজ যিটো লাই বুলি কয় যে সেই লাইটো লাই সেইটো ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টবিলাকত দিয়ে যে ওপৰত যে দিয়ে সেইটো চিনি পাইছা তুমি এইটো লোকেল লাই এইটো আমাৰ লোকেল লাই বিৰাট প্ৰিয় বুজিছেনে মই ঘৰত কেইজোপামান ৰুইছিলোঁ সোনকালে তিতা হৈ থাকিলে বুঢ়া হ'ল নেকি মানে কৈছোঁ বোলো কি হ'ল সেইখিনিও লাই আমাৰ ইয়াৰ পৰা খাব পাৰে এতিয়া ধুনীয়াকৈ আপুনি যদি কয় মই অলপ ওলাই দিওঁ দিম নি লাই কেইখিলামান লাই দিবা নি তাত নালাগে ব'লক তাৰপিছত এইফালে এইটো বনাই আছে সেইটো কাৰণে এনেকৈ ঢাকি থৈছোঁ এতিয়া এই জেগাডোখৰ আপুনি কেনেকৈ ল'লেহি আহি এইটো মানে এজন মানুহ আছিল শিৱসাগৰ মানুহজন তেখেতে 2-3টা পাৰ্টিক দিছে মই কিন্তু খেয়াল কৰি আছিলোঁ যে মাটিখিনি মই কিবা কৰিব পাৰিম নেকি কিন্তু থাকোঁতে মোৰ দাদা এজন আছিল তেখেতে ল'লে তেখেতো মানে চাকৰিত আছিল তেওঁ নোৱাৰে তেওঁ মোক ক'লে যে তই চলাব পাৰ চলা মই চালোঁ তাৰপিছত দেখিছোঁ যথেষ্ট পইচা লাগিব এতিয়া পইচাৰো ধৰক আমাৰ তেনেকুৱা নাই গতিকে চিন্তা কৰি থাকিলোঁ পোৱাৰ পিছত অখিলাক মই পালোঁ অখিলাক এই কথাখিনি অৱগত কৰিলোঁ তেখেতো ইণ্টাৰেষ্ট দিলে চালে চোৱাৰ পিছত তেখেতে যথেষ্টখিনি মোক সহায় কৰিলে আহিলে তেওঁ কৰি মেলি এতিয়া বৰ্তমান তেখেতৰ চৰ্ত চাইতে ধৰক এতিয়া কৰি থকা হৈছে এইটো মোৰ হাঁহ থাকে ন এইটো লোকেল হাঁহ আচ্ছা ধুনীয়াকৈ ৰাখিছে দেই মানে আমাৰ ঘৰুৱা আমিও গাঁৱৰ মানুহে গ্ৰাম্য জীৱনত যিখিনি দেখিবলৈ পোৱা গৈছে আপোনাৰ এই ৰিজৰ্টত সেইখিনি দেখিবলৈ গোটেইখিনি মই আনিম ভাবিছোঁ নামঘৰ এটা
ভঁৰাল এটা, গোৱালি ঘৰ এটা, ঢেঁকী খাল এটা, তাঁতৰ খাল এযোৰ, খেৰৰ মেজি এটা, এখন চোতাল, এনেকে ধৰক গৰু গাই কেইজনীমান, গৰু গাই মই আছোৱে ৰাখিছোৱে, ইয়াৰে গাখীৰ ধৰক খুৱাই যিখিনি ৰাতিপুৱা বেলা হয় মানুহক দিওঁ আৰু। এইটো আমাৰ হেৰি কওঁ যে দাংবডি বুলি কওঁ যে, দাংবডি। এটা চাম আমি শেষ কৰিলো, এইটো নেক্সট আকৌ এটা চাম দিছো। আচ্ছা, এতিয়া খেতি বুলিবলৈ আপুনি এইটো 2 নম্বৰ খেতি কৰি আছে নে? এইখিনিতে বৰ্তমান এইখিনি 2 নম্বৰ। এইটো কি পুখুৰী? এইটো পুখুৰী। পুখুৰী এটা কথা যে কৈছিলে, এইটো পুখুৰী না আৰু পুখুৰী আছে মানে? এইটো এটা পুখুৰী আৰু এটা সিফালে এটা আছে, এটা সেইটো বেলাও আছে। এই পুখুৰীতে মাছ আছে। এতিয়া আজি মই ধৰা কথাই আছিলে মাছ অলপ ইয়াতে মই লোকেল মাছ আপোনাৰ 47 কেজি দি এৰি দিছিলো। হয়, লোকেল মাছ আছে, কিন্তু মই চাই গলো যে খেলি আছে, কিন্তু পানীটো কমি গৈছে। তেতিয়া ক'লো পানী অলপ আমি ইয়াত দি দিয়া ব্যৱস্থা কৰো। পানী দিলেন? নাই, দিম। কৈছে ৰাতিলে আমি দি দিম পানীটো, ৰাতি খেলি থাকিব পাৰিব ধুনীয়াকে। মটৰ আমি 2 কোটা ছিঙিলো আৰু যথেষ্টখিনি আছে ইয়াতে মটৰ। এইটো দ্ৰোণ বন কয় নি? দ্ৰোণ বনটো এইটো আকৌ খাব পাৰি নহয়? খাব পাৰি, এইটো সৰুটো খাব পাৰি। আৰু এটা বস্তু এইটো নোৱাৰি নি খাব? এইটোৱে পাৰি। এইটো মানে ফুলি গ'লটো, এইটো খাই আপোনাৰ ভাল নালাগিব। এইটো সৰুটো ভাল লাগিব। এইবোৰ এইটো যে এইটো আমাৰ এইকেইটা আমি পাতত দি খাওঁ আৰু খুব ভোক লাগে খোৱাৰ পিছত। বঢ়িয়া, ঔষধি গুণ আছে এইবোৰ। গতিকে দেখিছে ৰাইজ, একদম ঘৰত থকা নিচিনা লাগিব। ঘৰৰ বাহিৰলৈ আহি ঘৰুৱা ফিলটোৱে পাব আপুনি, বেলেগ নাপায়। আচলতে ইয়াত মই মৌ বাকচ দিম বুলি ভাবিছিলো, নোৱাৰিলো এবাৰ দিবলৈ। আচলতে দ্ৰোণৰ ফুলটো খোৱা মৌ পাব লাগে আচলতে, কিন্তু অহা বছৰ ভাবিছো মৌ বাকচ মই ইয়াত দিম। মৌ বাকচ যদি দি দিয়া হয়, এই বস্তুটো এক প্ৰকাৰ মানে কি হৈছে, আজিকালি পাবলৈও নাইকিয়া হৈছে, আৰু আমাৰ নতুন চামে এইটো দেখাও নাই। ভিডিঅ' চিডিঅ' কোনোবাই দেখিব পাৰে, আমি খালি এতিয়া গাঁৱত ডাঙৰ হৈ অহা, গতিকে আমি দেখিছো যে মামাৰ ঘৰতে এবাৰ ৰাখিছে। আপুনি ৰাখিছে ন মৌ বাহ? মই সেইদিনাখন দেখিছিলো। সেইবোৰ মানুহে গম পায় বাৰু। এই বস্তুটো হোৱা দেখা পাই মই ভাবিছো না, মৌটো যদি মই দিওঁ, দ্ৰোণৰ ফুলৰ যিটো খাব, খাটিৰ এইটো আৰু কোনো ভেজাল নাই ইয়াত। এই মৌটোৰ মানে পাবলৈ খুব টান। এতিয়া আমি বজাৰত কিনিবলৈ পাওঁ ধৰক চব চেনি দিয়া, গুড় দিয়া, একদম আৰ্টিফিচিয়েল হয় কৰি আছে। বন্ধাকবি আছে, এইখিনি আমাৰ জলকীয়া। এইখিনি জলকীয়া? এইটো কি জলকীয়া? দীঘল দীঘল যে হয়? এইটো আপোনাৰ মাইক্ৰ জলকীয়াও আছে আৰু ক'লা জলকীয়াটো আছে আমাৰ। আচ্ছা, কি নাই আপোনাৰ ইয়াত? সেইটোৱে সুধিব লাগিব মই। থকাৰ ভিতৰত চব আছেচোন। এইখিনি আমাৰ ব্ৰকলি আছিলে, এইখিনি শেষ হ'লগৈ। এইটো আমাৰ ৰঙা ভেন্দিটো। ৰঙা ভেন্দি কৰি আছে? এইটো ৰঙা ভেন্দি। পানী ব্যৱস্থাটো আপুনি কৰেহি কেনেকে? মই বৰিং কৰি লৈছো। ইয়াৰ পৰা পানীটো উলিয়াই। এইখিনি চাওক, এইখিনি আমাৰ ফ্ৰেঞ্চ বিন আছিলে। ফ্ৰেঞ্চ বিন? হয়। এইখিনি মাটিতে মই 358 কেজি মই বিক্ৰী কৰিলো। 358 কেজি বিক্ৰী কৰিলো? এইটো লাষ্ট কোটা আৰু। মানে কেনেকুৱা ৰেটত আপুনি এৰিলে? প্ৰথমটো মই 80 টকাকে পালো। 80 টকাকে? পিছলে 40 টকা, এতিয়া মাত্ৰ 20 টকা। এতিয়া কমি গ'ল ৰেটটো। মানে 20 টকা বুলি ক'লে গাত লাগি যায়, কষ্ট কৰি। সেইটো হয়। কিন্তু বস্তুটো হৈছে কি, মধ্যভোগী নথকাকে যদি বিকিব পাৰিছে, কিনোতাজনো লাভ হৈছে আৰু আপুনিও কিবা এটা পাইছে। আলু আমাৰ এইখিনি শেহতীয়া হ'ল, কাৰণ মাটিখিনি বেয়া হ'ল। ইয়াত মোৰ প্ৰায় 10 গাড়ী, সেইখিনিৰ পৰা 10 গাড়ী গোবৰেই আছে। কিন্তু তথাপিও নোৱাৰিলো তাক মানে ভালকে তুলি আনিবলৈ। হয়তো অহা বছৰলৈ ভাল হ'ব। নিশ্চয়। এইখিনি আমাক এনেকেই থাকিব, এনেকে থাকিব। সৰু সৰু আমি চাং কিছুমান পাতি দিম বা চকী কিছুমান দি দিম, যিয়ে কোনোবা আহি বহিলে ধুনীয়াকে। এটা নিৰিবিলি পৰিৱেশৰ এটা মানে একো নষ্ট, খালি জংঘলবিলাকে চাফা কৰি থাকিম খালি আৰু। আচ্ছা, এইটো নেচাৰেল বিউটি এটা আছে। হয়। এইখিনি আমাৰ ওলকবি আছে, ওলকবি শেষ হৈ গ'ল। মানে এনেকুৱাই ভাল পায় ওলকবিখিনি, আপুনি দালিত দিলে মিঠাও হয়, গলি যায়গৈ। ধুনীয়াকে সিজে, গলি যায়, লাওৰ নিচিনা। ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাৰ কাৰণে হয়তো এইখিনি ফল পাইছে চাগে। বেত গছ আছে দেখোন? বেত গছো আছে। বনৰীয়া বেত গছ? আপুনি নাই চাগে? বনৰীয়া। বেত গাছটো খাই নহয়? হয়। তিতা? মই নোৱাৰো খাব। তিতা বুলিলে কাটি তিয়াই থব লাগে, মোহাৰি পেলাই আপুনি ভাজক আৰু ডিম এটা দি দিয়ক তাত। আচ্ছা, তেতিয়া সেইটো তিতাটো কম পায় না, তিতা কিছুমানে ভাল পায়। এতিয়া মোৰ মিছেছে খাই ভাল পায়। এইটো বন্ধাকবি। এইটো জেনেৰেল বন্ধাটোৱে আৰু? জেনেৰেল এইটো হেৰি হৈছেগৈ আৰু। আচ্ছা। বেঙেনাটো কিবা বেলেগ প্ৰজাতি? এইটো ছাগলী শিঙীয়া বেঙেনা। মামা অকণমান খেতিত ইণ্টাৰেষ্ট থকা মানুহ। এইফালে এখন পাহাৰ, কি পাহাৰ লাগি আছে? কাৰ্বি পাহাৰ। কাৰ্বি ডাঙৰ পৰে এইটো। এইটো কাৰ্বি পাহাৰ। এই কাৰ্বি পাহাৰৰ
এই পাহাৰটোতে হয়। এটা মানে জলপ্ৰপাত আছে কাকচাং কাকচাং সেইটো আমাৰ এৰি থৈ আহিলো এৰি থৈ আহিলো। বোকাহাটৰ ওচৰত আচ্ছা এবাৰ মই গৈছো কিন্তু এইটো পাহাৰেই চাগে সেইটো একেই বস্তুটো হয়নে? এনেকে গৈছে কিন্তু হয়। আমি ইয়াতো এটা ওলাইছে হয় নেকি কিন্তু আমি মানে উলিয়াব পৰা নাই ৰাইজৰ মাজত দিব পৰা নাই অলপ দূৰ হয় কাৰণে হয়। মানুহবিলাকে হেৰি কৰে কিন্তু যদি আমি অকণমান যদি মিডিয়া লৈ যদি কামবিলাক কৰোঁ উম। সেইবিলাক ধুনীয়া এটা মানে পইণ্ট হৈ যায় এইটো আপুনি গৈ দেখিছেনে নিজে পাইছো গৈছো মই গৈছে? গৈছো খোজেৰে যাব লাগিব নে গাড়ী লৈ যাব লাগিব অকণ কিমান সোনকালে যাব কিমান লাগিব দূৰ ইয়াৰ পৰা ইয়াৰ প্ৰায় 10-12 কিলোমিটাৰ হ'ব 10-12 হয় সেই কাকচাঙলৈতো আপুনি গৈছে সেইটোৰ সমানে ডাঙৰ নে তাতকে অলপ সৰু অলপ সৰু অলপ সৰু কিন্তু সৌন্দৰ্যতা আছে সৌন্দৰ্যতা এইখিনি সময়ত গ'লে পোৱা যায় নে সেইটো পোৱা যায় এই মানে জানুৱাৰী ফেব্ৰুৱাৰীত পোৱা পানী যায়। পাব এইখিনি সময়ত যদি পানী পায় হয়। তেনেহ'লে এইটো এটা খুব ভাল খবৰ হয়। জেনেৰেলি এতিয়া পানী পানী পাবলৈ নাইকিয়া নাইকিয়া হৈছে ন যেনেকৈ আমাৰ ভালুক জুই এটা হৈছিলে এতিয়া পানীটো শুকাই আহিলে আগতে সেইটো তাতো মানুহবিলাক গৈ আছিলে কিন্তু প্ৰথম নিউজ হেৰি হওঁতে চাওঁ ঘূৰি অহা দিনাখন কি হয় বৰ ধুনীয়া কিছুমান হেৰি আছে আমাৰ ইয়াত কিছুমান নদী এখন আছে দেওপানী নদী এখন গোটেই পাথৰবিলাক আছে মানে ভিতৰৰ ভিউটো বৰ ধুনীয়া কিন্তু ধুনীয়া ন মানে পিকনিকৰ কাৰণে ধুনীয়া প্লেচ কিন্তু সেই যিখিনিক আমি আগবঢ়াই নিবৰ কাৰণে ধৰক এইখিনি আমাৰ ৰঙালাও আৰু এইখিনি চাওকচোন এইখিনি আপোনাৰ বকলি যিটো বকলি ইয়াত আমাৰ বেমাৰ এটা হৈ গ'ল কাপক বৰ ধুনীয়া হৈ আছিলে এইখিনি জেগা সেইখিনি জ্বলি যোৱা নিচিনা হৈ গ'ল এইটো বেমাৰ এটা হ'ল পাতটো যে এইটো বেয়া হৈ গৈছে ন এইটো বেমাৰ লাগিছে কি বেমাৰ এইটো তেওঁলোকে ফাংকাছ বুলি কৈছিলে এইটো পানী দিয়াৰ পিছত সি তললৈ যাবগৈ লাগে আচলতে সি মানে ওপৰলৈ গুচি আহিলে কিন্তু উপায় নহয় লাষ্টত এইখিনিতে আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লগা হৈছে মানে বচাবৰ কাৰণে নকৰোঁ কিন্তু এই যিটো অৱস্থা এইটো কাৰণে কৰিব লগা হৈছে পানীলাও পুৰা লাইনকে ৰুই দিছে হয় ইয়াৰ ৰঙালাও বহুত 5 বিঘা আছে 5 বিঘা আছে ন আচ্ছা 5 বিঘা ৰঙালাও গোমধান আছে ন 6 বিঘা সেইটো গোমধান গোমধান সেইটোৱে আপোনাৰ সেইটোৱে শেষ সীমা সেইটো হয় এইটো কি হয় এইটো আমি ডেমচি বুলি কওঁ নতুন শাক এটা আনিছো এইটো আমাৰ যিটো মেডিচিনত কিছুমানে ইউজ কৰে যে পেৰাচিটামল অইন টেবলেটবিলাকত যে মিক্স কৰি দিয়ে গোটেই বস্তুটো মেডিচিন নহয়তো পাউডাৰটো যে এই পাউডাৰটো মিক্স কৰি তাত মেডিচিন মিক্স কৰে আৰু এইটো কিছুমানে কয় আপোনাৰ ময়দা উৎপন্ন কৰে ময়দা ইয়াৰ পৰা ময়দাও হয় আৰু পেৰাচিটামলৰ কিবা মানে এই টেবলেটখিনি এইটো ভাঙি দিলে আপুনি একদম ভাঙি দিলে বগা পাব একদম পিছল হৈ যাব আপুনি চাওকচোন ভাঙি পেলাই এই দেখিছে আপুনি ঘঁহি চাওকচোন অলপ সময় একদম পিছল পাব একদম পাউডাৰ নিচিনা পিছল হৈ গৈছে কেৰম বোৰ্ডত যেনেকৈ বৰিক দি খেলোঁ যে আগতে এইটো মানে ক'ত কৰিছিলে খেতি আমি অলপ সিফালে কৰিছিলোঁ কম জেগা কৰিছিলোঁ মানে জাষ্ট এইবাৰ মানে ডেমো টাইপ আৰু কিন্তু অলপ ভাল হৈছে বেয়া হোৱা নাই মানে গুটি লাগে মাটিৰ তলত নহয় ওপৰতে লাগে মানে সৰিয়হৰ নিচিনা ওপৰত উঠি নামটো কি ক'লে আকৌ এবাৰ ডেমচি এইটো মাৰ্কেটখন ক'ত পাব আপুনি বিকিবলৈ এইটো বাহিৰতে হেৰি কৰিব লাগিব ব্যৱস্থা কৰিব লাগিব এইটোতো খাদ্য হিচাপেতো খাব নোৱাৰি খাব পাৰি ধুনীয়াকৈ চাউল হিচাপেও আপুনি মানে খাব পাৰি ধুনীয়াকৈ শুকুৱাই শুনি চাউল হিচাপেও খাব পাৰি হয় নি চাউলৰ মানে বেলেগ এটা হেৰি আছে বিকল্প চাউল তাৰপিছত এইবাৰ খাম বুলি ভাবিছোঁ এইবাৰ খাই চাব এওঁলোকে গোটেই বস্তুটো এওঁ কৰি আছে এই বস্তুটো হয় নেকি এইটো কিলো কেনেকে 30 টকা 35 টকা কিলো বৰ সস্তাতে দিবলৈ লৈছে এইখিনি বিলাহী এইখিনি বহুত লগাই দিছে দেই সিফালে আছে বলক গোমধান চাই সামৰি দিম আৰু এই ৰঙালাও চক এই ৰঙালাও লাগিছে মেডিচিন একো নাই তাত এইয়া ৰঙালাও দেখিলে ভিউ পইণ্ট ৰিজৰ্টত আহিলে পিয়ৰ ৰঙালাও খাবলৈ পাব ইয়াত খালে আমাৰ গোবৰ ৰাসায়নিক দ্ৰব্য টোটেলি নাই সেইকাৰণে মানে ইয়াৰ গোটেই চব্জিখিনি মিঠা শুনিছিলো যে আপোনালোকে টুৰিষ্টৰ কাৰণে কিবা ঘোঁৰা গাড়ী কিবা হাতী এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছিলে বোলে হয় কৰিছিলোঁ আমি এইখিনি কিন্তু এইটো নতুন কাৰণে এই জেগাখন ধৰক চলাত অকণ অসুবিধা হ'ল আমাৰ সেইখিনি গোটেই ব্যৱস্থা আমি হাতীও আনিছিলোঁ তাৰপিছত ঘোঁৰা গাড়ী আনিছিলোঁ ম'হৰ গাড়ী আনিছিলোঁ গৰু গাড়ীও আনিছিলোঁ কিন্তু সেইখিনি ইয়াত আমাৰ মানে চলাবলৈ অসুবিধা হ'ল নতুন কাৰণে গতিকে সেইটো এই বছৰ আমি আমাৰ অৰ্কিড আছে কঁহৰাত অৰ্কিড উদ্যানলৈ পঠাই দিছোঁ তালৈ পঠাই তাত বৰ্তমান এতিয়া চলি আছে অহা বছৰ আকৌ আহিব ইয়ালৈ অকণমান যদি হেৰি কৰি ল'ব পাৰোঁ আকৌ আহিব সেই গোটেইখিনি ঘৰুৱা সেইটো আমি গোটেইখিনি ইয়াত ৰাখিম
গৰু গাড়ী ঘোঁৰা গাড়ী হা আম্মা বঢ়িয়া লাগিব আপুনিতো গৰু গাড়ী ঘোঁৰা গাড়ীত উঠা মানুহ অঁ তো আপোনালোকৰ ঘৰতো ম'হ আছিলে ম'হৰ পিঠিততো মই ঘোঁৰা গাড়ী এই পাহাৰ দেখিছে ন এই পাহাৰটো পাহাৰটো কিনাৰেদি আমাৰ ৰাস্তা এটা আছে আচ্ছা সেইটো আমি প্লেন কৰিছিলোঁ গৰু গাড়ীখন ঘোঁৰা গাড়ীখন আমি এনেকৈ লৈ আহিম সেইফালে লেণ্ডমাৰ্ক এখন হোটেল আছে ৰিজৰ্ট এখন আছে সেই কিনাৰে কিনাৰে লৈ আহি এনেকৈ আমি কাৰ্বি গাঁওখন আছে সেই কাৰ্বি গাঁৱৰ মাজেদি আমি এনেকৈ লৈ আহি আকৌ ইফালেদি আমি এনেকৈ লৈ যাম মানে এইটোৰ অনুষ্ঠানটোৰ লগতে আমি সেই গাঁওখনকো যদি অকণ ডেভেলপ কৰিব পাৰোঁ টুৰিজিমৰ লগত ৰাখি পেলাই সেইটো এটা উদ্দেশ্য আমি লৈছিলোঁ বৰ ভাল আছিল দেই ভৱিষ্যতেতো সেইটো আকৌ চুৰু হোৱাৰ মানে আৰম্ভ হোৱাৰ আশা আছে গতিকে মই পুনৰবাৰ ৰাইজকে অনুৰোধ কৰিছোঁ যিসকলে চাই আছে সকলোৱে উৎসাহ দিব আমাৰ অসমীয়া মানুহে কৰিছে ইক' টুৰিজিম কৰিছে য'ত আপুনি খেতি বাতিৰ লগতে পৰ্যটন উদ্যোগটোক কেনেকৈ আগবঢ়াই নিব এইখিনি মানে পদক্ষেপ লৈছে এইটো আদৰণীয় এইবোৰ গোমধান ন এইটো গোমধান মাকৈ খেতি সেই তাত লাগিছে এইখিনি লাগিছে কিন্তু আমি প্ৰথম ফাৰ্ষ্ট গ্ৰুপটো সেইটো ছেকেণ্ড গ্ৰুপটো এইটো থাৰ্ড নম্বৰ গ্ৰুপ আছিলে এই ঘৰটোত কোন থাকে মানে ৰখিয়া থাকে তাকে মই ইয়াক অলপ মানে নতুনকৈ এটা হেৰি কৰিম ভাবিছোঁ আমাৰ ধৰক এতিয়া আমি যেনেকৈ আহিছোঁ এতিয়া ইয়াত আকৌ ধুনীয়াকৈ আমাৰ গাড়ী চাড়ী পাৰি দিম তলত চকী টকী ধুনীয়াকৈ দি দিম দিনত ধৰক মানুহবোৰ আহিলে ধুনীয়াকৈ ৰখিব পাৰিব ৰেষ্ট ল'ব পাৰিব যদি কোনো আমি ইয়াতে অৰ্ডাৰ খাম কিবা খাব বিচাৰিছোঁ তাৰপৰা আমি আকৌ ইয়াত অনাই দিম তেনেকুৱাকৈ ধুনীয়াকৈ আচ্ছা এইটো কি টঙি ঘৰ বুলি কয় টঙি ঘৰ এইটো আমাৰ টঙি ঘৰ হা বঢ়িয়া লাগিছে ন আৰু কিয় লাগিছে ধুনীয়া আছে ভিউ পইণ্ট ৰিজৰ্টত ইয়াত টঙি ঘৰত থকাৰ আপুনি সোৱাদো ইয়াত ল'ব পাৰিব গোটেই টঙি ঘৰটো হয়তো আপুনি দেখি আছে আৰু আমি আছোঁ সম্পূৰ্ণ খেতিৰ মাজত কিনাৰত গোমধানৰ খেতি হৈ আছে আৰু এতিয়া ছিজনতহে এইটো আছে আকৌ তেওঁ এইখিনি লাগি মেলি শেষ হ'লে বেলেগ লগাব গতিকে গোটেই পৰিৱেশটো এপাক কেমেৰাটো যদি ঘূৰাই দিয়া দেখি পাব কেনেকুৱা এটা পৰিৱেশ যিখিনি পৰিৱেশ হয়তো বহুতে পাই আছে কিন্তু নোপোৱাৰ সংখ্যাই বেছি হ'ব কাৰণ ময়ো এই পৰিৱেশটো পোৱা নাই ৰাস্তাইদি পাৰ হৈ গুচি যাওঁ গুৱাহাটীলৈ বা নগাঁৱলৈ শিৱসাগৰৰ ফালৰ পৰা আহিলে আৰু শিৱসাগৰৰ ফালৰ পৰা আহিলে বাওঁহাতে আপুনি পাবই কাজিৰঙাত প্ৰথমটো ভিউ পইণ্ট পাব ৰাইট ছাইডে যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপুনি তাতে ৰৈ গড় চৰবোৰ ৰৈ থাকে ম'হ ৰৈ থাকে আৰু লেফ্ট ছাইডে পাব ভিউ পইণ্ট ৰিজৰ্ট সৰুটো ৰাস্তা গাড়ী গৈ থকাৰ শব্দ শুনিছেই চাগে ঠিক আছে নামো এতিয়া ন এনেকৈ নমাতকৈ ইভাগে নামিব লাগিব পিছফালে দি পিছফালে নাম এইটো ইয়াৰ মাজতে পহু সোমাই থাকে কিন্তু পহুৱে চাওক আপুনি কোনো অনিষ্ট কৰা নাই কিন্তু প্ৰথম অৱস্থাত কৰিছিলে পহু মানে হৰিণাৰ কথা হয় ইয়াৰ ভিতৰত সোমাই থাকে আচ্ছা প্ৰথম অৱস্থাত তেওঁলোকে খাইছিল 2টা পাত খাইছিলে তাৰপিছত অকণমান হেৰি কৰি দিলোঁ আৰু এতিয়া নিজে আহে আৰু গুচি যায়গৈ কিন্তু একো ৰাতিও গুচি আহে ইয়াৰ ওচৰৰ কোনটো অক্টোবৰৰ পৰা আৰম্ভ কৰিব পাৰি হয় মানে বাৰিষা যোৱাৰ পিছৰ পৰাই আমি কৰিব পাৰোঁ এইটো বস্তু অক্টোবৰ নৱেম্বৰ আপোনাৰ মাটি চহাওঁতে গুচি যায় নৱেম্বৰ লাষ্টত আমি কৰিব পাৰোঁ বাৰু ধুনীয়াকৈ আপোনাৰ ইয়াত যিখিনি এতিয়া উৎপাদন হৈছে এইখিনি সকলোখিনি আপোনাৰ ইয়াৰ পৰা বিক্ৰী হৈছে নে আপুনি হ'লচেলত কাৰোবাৰ কৰিবলগীয়া হৈছে মানে কিছুমান ধৰক আমি হ'লচেল বেপাৰী আহিছে কিন্তু দিওঁ নিদিওঁ বুলি নকওঁ দিওঁ কিন্তু খুব কম দিওঁ মানে প্ৰকৃত মানে ৰাইজকহে দিব বিচাৰোঁ আমি খাই বেপাৰীক দিয়া থাকে ৰাইজে লওক এইটো যে দেখিছোঁ আপুনি তাঁৰ দি থৈছে তাত কিবা হাতী বা এনেকুৱা ধৰণৰ বনৰীয়া জন্তুৰ কাৰণে এইটো হেৰি দিছে নেকি মই সেইটোও হয় জীৱ জন্তুৰ কাৰণে দিছোঁ আৰু গৰু ছাগলীৰ কাৰণে মই বিশেষকৈ দিছোঁ ৰাতিটো ইমান অসুবিধা নহয় কিন্তু দিনত মই গৰু ছাগলীক এৰি দিয়ে যে গৰুৰ কাৰণে দিয়া হৈছে বস্তুটো কিন্তু একো অসুবিধা নহয় অকণমান শ্বৰ্টত দিয়ে আৰু গুচি যায় এটা কাৰেণ্ট থাকিব ন বেটেৰী দি পেলাই দিওঁ বেটেৰী দিয়ে সেইটো জেনেৰেলি ফৰেষ্ট ডিপাৰ্টমেণ্টে ইউজ কৰে মই ৰিচেণ্টলি ক'ত দেখিলোঁ বহুতত আছে বাৰু মই ওৰাং এখন অভয়াৰণ্য তাতে গৈছিলোঁ তাতো দেখিছোঁ এইডোখৰটো সম্পূৰ্ণ কাজিৰঙাৰ মধ্যস্থল ইয়াতে হাতী বাঘ হৰিণ ম'হ ইত্যাদি বনৰীয়া জীৱ জন্তুৰ মানে অভাৱ নাই আপোনাৰতো ফচল খাবলৈ নিশ্চয় আহিছে কিবা এনেকুৱা ধৰণৰ ইনচিডেণ্ট আছে নেকি কেনেকৈ আহে কেতিয়া আহে তেওঁলোকে সন্ধিয়া সময়ত ওলাই আহে
আৰু সন্ধিয়াটো থাকি দিনে ৰাতিপুৱা সময়ত তেওঁলোক গুচি যায়গৈ আকৌ কিন্তু মই দেখিছোঁ আজিলৈকে আজি মোৰ এই 3 মাহেই হ'ল বুলি ধৰক কিন্তু মোক তেওঁলোকৰ অনিষ্ট একো কৰা নাই আচ্ছা আহে তেওঁলোকৰ নিজৰভাৱে নিজে খায় আৰু গুচি যায়গৈ মই আমাৰ মানুহ থাকে পৰা মত থাকে মৰি থাকোঁ নিজেই কিন্তু চাওঁ কিন্তু তেওঁলোকক যদি আমি অনিষ্ট কৰোঁ তেওঁলোকে আমাক অনিষ্ট কৰে তেওঁলোকক যদি আমি একো নকওঁ তেওঁলোকেও আমাক একো নকৰে আৰু কিবা এনেকুৱা ধৰণৰ আপোনাৰ ভৱিষ্যতে প্লেনিং কি আছে আৰু এতিয়াতো আৰম্ভণিহে এইটো আৰম্ভণি সপোনটোতো কিবা এটা আছে সপোনটো ধৰক ভাবি যদি পাৰোঁগৈ ফ্ৰণ্টত আপুনি যিটো দেখিছে আপোনাৰ পুখুৰীটো দেখিছে নহয় ডাঙৰকৈ আলিটোৰ কাষতে আপোনাৰ সোমাই আহোঁতে সেইটো মই বটিং কৰিম বুলি ভাবি আছোঁ আচ্ছা বটিং এখন ব্যৱস্থা কৰি সেইটো এটা আমেজ বেলেগ হ'ব বঢ়িয়া হ'ব এইটো তেনেকুৱা এটা ভাবিছোঁ চিলড্ৰেন পাৰ্ক এখন খুলিম বুলি ভাবি আছোঁ কাৰণ সৰু ল'ৰা ছোৱালীৰ কাৰণে মোৰ খেলাৰ একো ব্যৱস্থা নাই কিন্তু সেইটো এটা ব্যৱস্থা চিন্তা কৰি আছোঁ তেওঁলোকৰ সৰু ল'ৰা ছোৱালীও আহি যাতে অকণ খেলা ধূলা কৰি টাইমটো সময়টো পাৰ কৰিব পাৰে ধুনীয়াকৈ তেনেকুৱা এটা ভাবি থৈছোঁ কিমান ষ্টাফ আছে মোৰ এতিয়া 18 জন আছে 18 জন আছে গোটেইখিনি আমাৰ অসমীয়া মানুহে হয় নিশ্চয় অসমীয়া মানুহ আছে হয় হয় আৰু মুছলিম মানুহো আছে 2 জন স্থানীয় বাসিন্দা ৰাইজ গাজৰ দেই ভিউ পইণ্ট ৰিজৰ্টৰ গাজৰ এইটোতো আৰু ডাঙৰ হ'ব আৰু ডাঙৰ হ'ব কোমলীয়া হৈ আছে হয় লাহে লাহে ডাঙৰ হৈ যাব ডাঙৰ হ'ব এতিয়া গৈ থাকিব সি আৰু বলক মানে খেতি আপুনি নিজে কৰাৰ নিচিনাকৈ খাব পাৰিব বাৰীৰ পৰা ছিঙি উঘালি গম পাইছেনে কাষত সেইফালে এটিটো লাগি আছে দেই আমাৰ গুৱাহাটীলৈ যোৱা এটিটো চাওক এই কাষতে মই বাৰে বাৰে কৈছোঁ শিৱসাগৰৰ ফালৰ পৰা আহিলে বাওঁফালে পাব কাজিৰঙাৰ যিটো ৰাইট চাইডে আলিটোতে ভিউ পইণ্ট এটা আছে গড় চৰবোৰ চাবলৈ পায় আৰু তাৰ পৰা লেফ্ট চাইডে আপুনি ভিউ পইণ্ট ৰিজৰ্ট কাঞ্চনজুৰি ভিউ পইণ্ট কাঞ্চনজুৰি ন কাঞ্চনজুৰি ভিউ পইণ্ট আচ্ছা মোৰ ভুল হৈ আছে কাঞ্চনজুৰি ভিউ পইণ্ট ৰিজৰ্ট আচ্ছা 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 মই এই ভিউ পইণ্টটোৰ নামটো মানে দাদাৰ লগত আলোচনা কৰিছিলোঁ দাদাৰ সময় নোপোৱাৰ কাৰণে ভাবিছোঁ ডিপাৰ্টমেণ্টৰ লগত এই ভিউ পইণ্টটো মই ভাবিছোঁ যে জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিবলৈ কৈ আছিলোঁ যে ভিউ পইণ্ট কাঞ্চনজুৰি ভিউ পইণ্টৰ ঠাইত জুবিন গাৰ্গ ভিউ পইণ্ট দিয়ক আচ্ছা এইটো কাঞ্চনজুৰি ভিউ পইণ্ট ন এইটো চৰকাৰীগত এটা নাম আচ্ছা আচ্ছা কিন্তু তাত নামাকৰণ কিন্তু এতিয়ালৈকে হোৱা নাই এইটো মানে মুখে মুখে চলি আছে আচ্ছা কাঞ্চনজুৰি বুলি কয় ন হয় কাঞ্চনজুৰি গতিকে আপোনাৰ ৰিজৰ্টখনৰ নাম কাঞ্চনজুৰি ভিউ পইণ্ট ৰিজৰ্ট আচ্ছা এইটো কৰিব পাৰিলে কিন্তু ভাল লাগিব অসমৰ ৰাইজেও ভাল পাব আমিও প্ৰথমবাৰ শুনিয়ে ভাল পাইছোঁ মোৰ প্ৰথমৰ পৰাই মোৰ এটা হেৰি আছে তাতে ডিপাৰ্টমেণ্টৰ লগত আমি কৰিব পৰা অৱস্থাত নাই যদি আপোনালোকে যদি চৰকাৰীভাৱে কৰি আনিব পাৰে তো ভাল লাগিব তথাপি আপোনালোকে নিজে স্বচ্ছভাৱে ৰাইজে দি দিয়ে নামটো আমাৰ ক'ব লগা তাত একো নাই ক'বলগীয়া নাই হয় হয় খুব সুন্দৰ চিন্তা কাৰণ কাজিৰঙাত অসমকতো বহুত বস্তুৱে দিলে জুবিন দাই দি থৈ গৈছে হয় হয় তথাপি আমি তেওঁৰ নামত যদি এইখন দিব পাৰোঁ তেতিয়া আমাৰো ভাল লাগিব কাজিৰঙাৰ এটা অংশ এটা ভিউ পইণ্ট অন্তত তেখেতৰ নামত বোলে থাকে কাজিৰঙাবাসীটো অন্তত গৌৰৱবোধ কৰিব পাৰিম কেৱল কাজিৰঙাবাসী বুলি নহয় গোটেই অসমবাসী আমি গৌৰৱ কৰিম হয় ভাল লাগিব ভাল এটা চিন্তা কৰিছে এইটো আপোনালোকক দেখালোঁ কাঞ্চনজুৰি ভিউ পইণ্ট ৰিজৰ্ট আৰু দাদাকতো প্ৰথমতে চিনাকি কৰিয়ে দিলোঁ মই আকৌ কেনেকৈ আহিলোঁ গম পালেনে ইয়াত থাকিবলৈ অহা নাই আহিম থাকিবলৈ আৰু খাবলৈও অহা নাই কিবা এটা সৰু লাইট কিবা এটা খালোঁ বাৰু আমি নিজেই বনাই খাইছোঁ আৰু আপোনালোকে যিখিনি মোক ফ'ল' কৰি আছে চাই আছে মোৰ গাড়ীখনতে কিটচেন ছেটআপ আছে পুনৰবাৰ কৈছোঁ শোৱাৰ ব্যৱস্থাও আছে ইয়াত গম পায়নে মই যদি আহোঁ ইয়াত 2জন মানুহ খুব আৰামত শুব পাৰে ফল্ডিং ছিষ্টেম এইখিনি ধুনীয়া ব্যৱস্থা আছে মোৰ গাড়ীত আৰু সেইটো কাৰণে আপোনালোকক সেই আপাহতে আহি কাঞ্চনজুৰি ভিউ পইণ্ট ৰিজৰ্টলৈ আহিলোঁ আৰু দাদাৰ লগত গোটেইখিনি ফুৰিলোঁ খুব ভাল লাগিল দাদা একপাক পুনৰটো দেখাই দিয়ক এইটোৱে এওঁলোকৰ এটা ভিউ আৰু গোটেইখিনি কথা আপোনালোকে শুনি পালে এইবাৰ থাকিব নোৱাৰিলোঁ দাদা আহিম লগ পাম আৰু মই ৰাইজকো অনুৰোধ কৰিছোঁ প্লিজ আহি পাক এটা মাৰিব অসমীয়া মানুহে কৰি আছে ঠিক আছে দিয়ক লগ পাম দেই